শুকান ৰ'দলে তুমি আহিলে কলা হবা হৌ পকা গৰমত নেমু চৰবত লৈ খাবা কত বৰষুণত তিতি তিতি কাছদি হোৱাৰ পথত কত গধূলি দোকানৰ কাষত আড্ডা মৰাৰ বাটত তুমি গছে গছে পাতি দিলে ফুলৰে সৰাই টিকা খৰত নৰে নয়ে নয়ে ঐ নিতমেতি শুনিছো তোমাৰ মাতত দেৰে না 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 এই চাট কিন্তু বৰ বেলেগ ধৰণৰ দিলি দেই ল'ৰা ওর গান কোট লগাই দিছে মাক চকলাই এ নকবা চাই দে হ'ব তেনে আমি ক্লাছটোৰ মাজলৈ আগবাঢ়ি এতিয়া গৈ আছোং দেই স্যার এটা বহুত সাংঘাতিক ধৰণৰ প্ৰশ্ন আছে কোৱাচোন কেনেকুৱা ধৰণৰ প্ৰশ্ন প্ৰশ্নটো হৈছে আমাৰ ভাৰতৰ মানুহে আমাৰ অসমৰ মানুহে কিয় ৰাস্তাত প্ৰস্ৰাৱ কৰে এ তেৰিকা এইটো ডিম্পুৱে ভিডিঅ' বনাইছিলে তাৰ পৰা তই উঠাই লৈ আহিলি যে ই বোলো চাই ৰিয়েল সত্যটো কব কোন কেনেকুৱা হেতু কব আউনো ছাৰ আউ বোলে খবৰ মতে তথ্য মতে আমাৰ ভাৰতৰ চাব ৰাস্তা ঘাটবিলাক কিমান লেতেৰা বজাৰবিলাক চাব কিমান আৱৰ্জনা পৰি থাকে কিন্তু বেলেগ দেশত তেনেকুৱা লেতেৰা নহয় আউ বোলো শুনিছো বেলেগ দেশত মানুহবিলাকে ৰাস্তা ঘাটে কতো প্ৰস্ৰাৱ নকৰে কিন্তু আমাৰ অসমৰ ভাৰতৰ মানুহবিলাকে ৰাস্তাটো প্ৰস্ৰাৱ কৰি দিয়ে এইটোৱে ডাঙৰ কথা গম পালি ল'ৰা এইটোৱে ডাঙৰ কথা হয় ছাৰ এইটোৱে ডাঙৰ কথা তেনেহলে ব্ৰ তই কৈ এতিয়া আমাৰ ভাৰতৰ মানুহে কিয় ৰাস্তা ঘাটে প্ৰস্ৰাৱ কৰে আৰে ভাই সাহাব তই দেখোন গম পাৱেই আমাৰ ইয়াত এটা বৰ ট্ৰেণ্ড বস্তু আছে দেই ৰজা ডাঙৰ না হগা ডাঙৰ হে এইটো হলে পিছে নুই কৰিব নোৱাৰি ৰজাতকৈ হগা ডাঙৰ সদায়ে হৈ আহিছে গতিকে কথা সেইটোৱে এই বিষয়টোৱে আমাৰ লগত খাটিছে ৰজাতকৈ যে হগা মোটা সৰু হ'ব নোৱাৰে সেইটো আমিও জানো চবেই জানে বোলো এতিয়া আহিলো মেইন ফিল্ডলে দেই মই গৈ আছো ৰাস্তাত ওলাই গ'ল ধুনীয়াকে প্ৰস্ৰাৱ মইতো এতিয়া ৰখাই থব নোৱাৰো মাৰি দিলো সেইকাৰণে আচ্ছা তোৰ কথাটো যুক্তি নথকা নহয় কিন্তু বেলেগ দেশৰ মানুহবিলাকৰ কথা যদি তই এতিয়া লক্ষ্য কৰ সিহঁতে বোলো ৰাস্তাই গৈ আছে দেই সিহঁতৰ ৰাস্তাত যাওঁতে কি প্ৰস্ৰাৱ নোলায় নি তো চাই সেইটো জেগাত দিলে আপুনি আমিও মানুহ সিহঁতো মানুহ আমি ৰাস্তাত গ'লে যদি ওলাই তেনেহলে প্ৰস্ৰাৱ কৰি দিওঁ সিহঁতৰ বা এতিয়া প্ৰস্ৰাৱ ওলাই নে নোলায় আৰে ব্ৰ সিহঁত হৈছে ফৰেনাৰ বিদেশী মানুহ সিহঁতে মেইনটেইন কেনেকে কৰে সিহঁতে জানে আমি কেনেকে জানিম ঠিক আছে গাইজ দে হ'ব দে বহুতখিনি বকবকালি দেই এতিয়া বাৰু কি কৰিম নিজকে চাফ চিকুণ কৰি ৰাখিব লাগে ৰাস্তা ঘাট ৰাস্তা পদূলিতো হয় দিয়ক ছাৰ তো এতিয়া গোটেই অসমতে বৰ এটা বেলেগ ধৰণৰ চিটুৱেশ্যন হৈছে নহয় ছাৰ গম পায় আপুনি কি চিটুৱেশ্যন বা গম নাপাওঁ নহয় এই যে APDCL কাৰেণ্টৰ ব্যৱস্থাটো আগতে বোলো কাৰেণ্টটো লোৱাৰ পাছত মিটাৰৰ কাৰেণ্টৰ বিল দিব লগা হৈছিলে এতিয়া স্মাৰ্ট মিটাৰ লগাইছে তাৰ পিছতে প্ৰায় হৈছে আৰু ৰিচাৰ্জৰ চিষ্টেম ৰিচাৰ্জ কৰ তাৰ পিছত কাৰেণ্টটো ল হৈছে আমাৰ ফালে হৈছে আৰু লগালে সকলো গতিকে ছাৰ এই ব্যৱস্থাটো অনাৰ পাছতে APDCL ৰ ফুল ফৰ্মটো সলনি হৈ গৈছে সলনি হৈছে কেনেকে কি কত ই কব এতিয়া ছাৰ ভালকে হয় ছাৰ আগতে APDCL ৰ সম্পূৰ্ণ নামটো আছিল তোমাৰ আসাম পাৱাৰ ডিস্ট্ৰিবিউশন কোম্পানী লিমিটেড কিন্তু গোটেই সিস্টেমটো চেঞ্জ কৰি দিয়াৰ পাছত আমাৰ মিমাৰ বিলাকে APDCL ৰ নামটো সলনি কৰি পেলালে ধন্যবাদ মিমাৰ কি সলনি কৰিলে তাকে ছাৰ এতিয়া APDCL ৰ সম্পূৰ্ণ নামটো হৈছে আগতে পইচা দি কাৰেণ্ট ল হে আগতে কাৰেণ্ট দি কি কৈছিলে আগতে পইচা দি কাৰেণ্ট ল ওটো হেই ৰ মই ভালকে বুজিম তেতিয়াহে হাঁহিম দেই এ মানে আগতে পি মানে পইচা ডি মানে দি চি মানে কাৰেণ্ট এল মানে লোক এই মিলিছে
চকলাই তই মিলাই দিলি বে হে এ মানে আগতে পি মানে পইচা ডি মানে ডি চি মানে কাৰেণ্ট এল মানে লোক ABDCL আৰে ঐ কামাই ঐ এইডালে মাথা বেয়া কৰি পেলাব এতিয়া ঐ কেনেকা মিলি গৈছে হয় নাই চা অসমৰ মানুহৰ তেলে নাই বুলি চা এতিয়া আপুনি কেনেকে ক'ব কওকচোন কওক অ' মাই ডগ মিলা বস্তু মিলিয়াই থাকিব যেনেকুৱা চিটুৱেশ্যন হয় তেনেকুৱা চিটুৱেশ্যনত নেমেই চেঞ্জ হৈ থাকিব সেই নামবিলাক চেঞ্জ কৰাটো আমাৰ অসমৰ মানুহৰ এটা বুদ্ধি এটা পাৱাৰ এটা টেলেণ্ট এটা প্ৰতিভা একদম ঠিক কথা কলি তই একদম ঠিক কথা কলি একদম ঠিক কথা কলি হয় ছাৰ এইবিলাক চব বাবু মাইনা খেল মই ক'লো নহয় লভ আৰু ট্ৰু লভৰ খেল এইটো আকৌ পটককে টপ কিল কৰ পৰা লভ আৰু ট্ৰু লভ জপা টপা টপ কি যাব ছাৰ আপুনি গম পায়নে লভ আৰু ট্ৰু লভৰ মাজত কি এটা পাৰ্থক্য আছে এইবিলাক মই কেনেকে গম পাম আছে চাৰি ক'ব এতিয়া বৰ বেলেগ ধৰণৰ পাৰ্থক্য এটা আছে জানো পাই এখন তহঁতে ক'ত কি বিচাৰি পা এইবিলাক চব তহঁতিহে জান দে কচোন ক শুনিহে চাং দে তাৰপিছত ক্লাছটো শেষ কৰিম একদম ছাৰ আপুনি একো চিন্তা কৰিবই নালাগবে দেই মানে এতিয়া মই কি ক'লো এতিয়া লভ আৰু ট্ৰু লভৰ পাৰ্থক্য দেই একদম প্ৰেমিক প্ৰেমিকা মানে বৰষুণৰ তিতাটো হৈছে লভ আৰু বজ্ৰপাতত পৰি একেলগে দুয়োজন মৰি থকাটো হৈছে ট্ৰু লভ ইনছে মিলিয়ে কথা শুন তাৰে ঐ কামা তই কি এটা উদাহৰণ দিলি বে তই দেখোন মাথাটোৱে বেয়া কৰিবি এতিয়া হৈ থাকে এইবিলাক এইবিলাকো মানে আমাৰ অসমৰ মানুহে বনোৱা ছাৰ হয় নাই এনেকুৱা কথাবিলাক বা সঁচাকে চেলুট দে অসমৰ মিমাৰ বিলাকক বাও দিয়ক ছাৰ হাজাৰ চেলুট লাখ চেলুট যিমান দিলেও শেষ নহ'ব মানে আমাৰ অসমৰ মানুহৰ ইমান প্ৰতিভা আছে ৱা ঠিক কৈছ দে ভাল লাগিল শুনি একদম ক'লো নহয় আজি ক্লাছটো কৰিও ভাল লাগিলে দে বাৰু গাইজ দে আৰম্ভণি গীতটো আগৰ দৰে একদম ক্লজিং মাৰি খতম কৰি দে হ'ব ছাৰ ন' প্ৰব্লেম বোলো এইটো গান নহৈছিলে এইটো আগতে গোৱা তই আজি বেলেগ আছিলে বোলো এই পকা ৰ'দত তেনেকুৱা এনেকুৱাহে আছিলে বোলো 1 2 3 এই শুকান ৰ'দলে তুমি আহিলে কলা হবা হৌ পকা গৰমত নেমু চৰবত লৈ খাবা কত বৰষুণত তিতি কাছদি হোৱাৰ পথত কত গধূলি দোকানৰ কাষত আড্ডা মৰাৰ বাটত তুমি গছে পাতি দিলে ফুলৰে সৰাই টিকা খৰত নয়ে নয়ে ঐ নিতমে তিহু